আপুনিও দিনটোত সঘনাই পানী খায় নেকি? তেন্তে সাৱধান। দিনটোত এজন ব্যক্তিয়ে কিমান লিটাৰ পানী সেৱন কৰিব লাগে জানেনে? অত্যাধিক পৰিমাণৰ পানী সেৱনেও আপোনাক পেলাব পাৰে বিপদত। হয়, গ্ৰীষ্মকালত তুলনামূলকভাৱে মানুহে প্ৰয়োজনতকৈ অধিক পানী খায়। আমাৰ শৰীৰ প্ৰায় 70% পানীৰে গঠিত। বিশেষজ্ঞৰ মতে প্ৰতিজন ব্যক্তিয়ে নিয়মীয়াকৈ পানী খাব লাগে যাতে শুষ্কায়ু আৰু ডিহাইড্ৰেশ্যনৰ দৰে সমস্যা পৰিহাৰ কৰিব পাৰি। কিন্তু পানী আমাৰ বাবে যিমান উপকাৰী সিমানেই বিপদজনক হ'ব পাৰে। হয়, পানী সদায় সঠিক পৰিমাণেহে খাব লাগে। অত্যাধিক পানী খোৱাৰ ফলত আমাৰ শৰীৰৰ কি ক্ষতি হ'ব পাৰে আৰু দিনটোত আপোনাক কিমান পানীৰ প্ৰয়োজন হয় এই বিষয়ে আজিৰ এই প্ৰতিবেদনত জানো আহক। এক, বৃক্কৰ ক্ষতি। অভাৰ হাইড্ৰেশ্যনে আমাৰ বৃক্কৰো ক্ষতি কৰে। প্ৰকৃততে যেতিয়া আমি অধিক পানী খাওঁ ই অৰ্জিনিন ভেছোপ্ৰেছিনৰ প্লাজমা স্তৰ হ্ৰাস কৰে যি বৃক্কৰ কাৰ্যপ্ৰণালীৰ প্ৰত্যক্ষভাৱে প্ৰভাৱিত কৰে। এনে পৰিস্থিতিত অধিক পানী খোৱা পৰিহাৰ কৰাটো আপোনাৰ বাবে খুবেই জৰুৰী। ২, শৰীৰত ছডিয়ামৰ অভাৱ। কম সময়ৰ ভিতৰত ৩ পৰা ৪ লিটাৰ পানী খালে হাইপ্ৰনেট্ৰিনিয়ামৰ দৰে স্থিতি হ'ব পাৰে য'ত তেজৰ ভিতৰত ছডিয়াম পৰিমাণ হ্ৰাস হয়। অত্যাধিক পানী খালে পানীৰ নিচাৰ দৰে সমস্যাও হ'ব পাৰে য'ত তেজৰ ভিতৰত ছডিয়ামৰ পৰিমাণ অত্যাধিক স্তৰত হ্ৰাস পায়। ছডিয়াম অবিহনে কোষৰ ভিতৰত থকা তৰল নিষ্ক্ৰিয়হীন হৈ পৰে যাৰ ফলত আমাৰ মগজু ফুলিব পাৰে। এই পৰিস্থিতিত কোমা বা মৃত্যু হ'ব পাৰে। ৩, মধুমেহ। সঘনাই পিয়াহ হৈছে এই ৰোগৰ মুখ্য লক্ষণ। ডায়েবেটিছৰ ফলত তেজত শৰ্কৰাৰ পৰিমাণ বৃদ্ধি হয় যাক বৃক্কয়ে সহজে ফিল্টাৰ কৰিব নোৱাৰে। এই শৰ্কৰা প্ৰস্ৰাৱৰ সৈতে ওলাই আহে। ইয়াৰ বাবে শৰীৰত পানীৰ অভাৱ আছে। ইয়াৰ ফলত সঘনাই পিয়াহ লাগে। ৪, মগজুত প্ৰভাৱ। অত্যাধিক পানী খোৱাৰ ফলত মস্তিষ্কৰ কোষবোৰত ছডিয়াম পৰিমাণ কমি যায়। এনে হ'লে কথা মনত ৰাখিবলৈ বা কোৱাত অসুবিধা হয় আৰু সঠিকভাৱে খোজ কঢ়াও কঠিন হৈ পৰে। তদুপৰি বিভ্ৰান্তিৰ সমস্যাৰ সন্মুখীন হ'বলগীয়াও হয়। এতিয়া জানো আহক এজন ব্যক্তিয়ে দৈনিক কিমান লিটাৰ পানী খাব লাগে। বিশেষজ্ঞসকলৰ মতে এজন ব্যক্তিয়ে ৩.৭ লিটাৰ পানী খাব লাগে আৰু মহিলাসকলে দৈনিক 2.7 লিটাৰ পানী খাব লাগে। আয়ুৰ্বেদৰ মতে পানী সদায়ে চামুচ দি লাহে লাহে খাব লাগে। এনেকৈ খোৱাটো এইবাবেই প্ৰয়োজনীয় যে ই শৰীৰৰ উষ্ণতা অনুসৰি শৰীৰলৈ যাব পাৰে। নিউজ ডেস্ক ৰিপৰ্ট, টাইমছ মিডিয়া 24।